অসম জাতীয় পৰিষদৰ নেতা তথা গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুমচান আলী বক্সিয়ে দল ত্যাগ কৰিছে আৰু কেইবাটাও দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেখেতে দলৰ মজিয়ালৈ ইতিমধ্যে দলীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু কিহৰ বাবে আচলতে পদত্যাগ কৰিবলগীয়া পৰিস্থিতি হ'ল সেই কথা আমি জনাৰ চেষ্টা কৰিম। মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে যিহেতু আমাৰ দৰ্শকসকল জ্ঞাত যে আপুনি দলৰ মজিয়াৰ পৰা ইতিমধ্যে দল ত্যাগ কৰিছে, কেইবাটাও অভিযোগ উত্থাপন কৰি দলৰ মজিয়ালৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। প্ৰথম কথা যে মই আচলতে আজি হঠাৎ লোকসভা নিৰ্বাচনৰ সন্মুখত পদত্যাগ কৰিছোঁ এনে নহয়, বা তেনেধৰণৰ এটা ওলাইছোঁ যে নিৰ্বাচনৰ পূৰ্বে আমাৰ যিসমূহ নিৰ্বাচনী কমিটি বা অন্যান্য বিষয়ত গঠন হৈছিলে বা দলটোৱে মোৰ প্ৰতি যিখিনি অবিশ্বাস কৰিছিল সেই বিষয়টো আলোচনা কৰাৰ কাৰণে আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক গৰাকীৰ লগত টেলিফোনিক বাৰ্তা হৈছিলে আৰু তেখেতে মোক আশ্বাস দিছিলে যে তেখেত বিদেশৰ পৰা অহাৰ পিছত এই বিষয়ে মোৰ লগত আলোচনাত বহিব। কিন্তু তেনে ক্ষেত্ৰত তেখেত অহাৰ পিছতো তেখেতৰ ফালৰ পৰা বিশেষ সহায় নেদেখিলোঁ। আনহাতে দলৰ যিসমূহ অধিসূচনাই হওক বা আন ক্ষেত্ৰত নথি পত্ৰ প্ৰকাশ পাইছে সেইসমূহত যদি চোৱা যায় তাত কিন্তু মোক বিভিন্ন বিসংগতিত মোক তাত দাঙি ধৰা হৈছে। গতিকে যোৱাকালি এখন অধিসূচনা জাৰি কৰা হৈছে যে মই পদত্যাগ পত্ৰ দিয়াৰ পিছত তাত কিন্তু আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰায়সমূহ সম্পাদক হওক বা উপসভাপতি তাত নামসমূহ জড়িত হৈছে, কিন্তু মোৰ নাম তাত অলৰেডি কৰ্তন কৰা হৈছে। তাৰ পৰা বুজা গৈছে যে তেখেতসকলে মোক যিটো ধৰণে বিশ্বাস আৰু আস্থাত ল'ব লাগিছিলে সেইটো লোৱা নাই, আৰু তাৰ পৰাই প্ৰতীয়মান হৈছে যে তেখেতসকলে যিহেতু যোৱাকালি যিখন অধিসূচনা সেই অধিসূচনাত ডিব্ৰুগড় লোকসভাৰ কাৰণে যিখন অধিসূচনা আছে তাত যিহেতু মোৰ নাম লিপিবদ্ধ নহ'ল, তাৰ পৰা তেওঁলোকে প্ৰতীয়মান বা ময়ো নিজেও প্ৰতীয়মান গৈছোঁ যে মোক দলৰ পৰা যিটো পদত্যাগ পত্ৰ সেইখিনি গ্ৰহণ কৰিছে। গতিকে এইটো কোনো লোকসভা নিৰ্বাচনৰ লগত জড়িত নহয় বা অইন ক্ষেত্ৰত জড়িত নহয়। দলে মোক কৰি অহা যিখিনি উপেক্ষা সেইখিনিৰ ওপৰতহে মই আলোচনা কৰিবলৈ দিয়া সিদ্ধান্তৰ প্ৰতি তেওঁলোকে মোক কৰা অগ্ৰাহ্যৰ কাৰণেহে মই এইখিনি পদ গ্ৰহণ কৰিবলগীয়া হৈছে। আপোনাৰ লগত দলীয়ভাৱে কোনোৱে যোগাযোগ কৰিছে নে নাই বা পদত্যাগ পত্ৰ উঠাই লোৱাৰ বাবে তেনেধৰণৰ কিবা যোগাযোগ চলিছে? মই যেতিয়া পদত্যাগ পত্ৰ যোৱা 25 মাৰ্চত মই পদত্যাগ পত্ৰ লিখিছিলোঁ যদিও সন্মানীয় সভাপতি গৰাকী যিহেতু 26 তাৰিখে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছিল, সেইকাৰণে মই 25 তাৰিখে তেখেতক এই পত্ৰখন প্ৰেৰণ নকৰি মই 26 তাৰিখে তেখেতে মনোনয়ন পত্ৰ দিয়াৰ পিছত সন্ধিয়া মই সেই পত্ৰখন সভাপতি আৰু সাধাৰণ সম্পাদক আৰু এগৰাকী সম্পাদকৰ হাতত হোৱাটছএপ যোগে মই প্ৰেৰণ কৰিছিলোঁ। কিন্তু তেনে ক্ষেত্ৰত তেওঁলোকৰ পৰা যোৱাকালিলৈ কোনো ধৰণৰ মোৰ লগত যোগাযোগ হোৱা নাই, বা মোক যে তেওঁলোকে টেলিফোনিক বাৰ্তা যদি কিবা এটা মোৰ পৰা কথা জানিব বা কিয় কৰিলে তেনেধৰণৰ কোনো ধৰণৰ মোক সহায় যোৱা নহয়। যোৱাকালি মাত্ৰ মই সামাজিক মাধ্যমত এটা পোষ্ট দিছিলোঁ আৰু সেইটো পোষ্টৰ পিছত এগৰাকী সম্পাদিকা হিচাপে মোক এজনে যোগাযোগ কৰিছিলে। এইটো তেওঁলোকে যেনেধৰণে মোক সঁহাৰি দিব লাগিছিলে পদত্যাগ পত্ৰৰ পিছত, কিন্তু তেনেধৰণৰ সঁহাৰি পোৱা নগ'ল। যোৱা কিছুদিন পূৰ্বে যিহেতু আপোনালোকৰ দলৰে উপসভাপতি দুলু আহমেদে পদত্যাগ কৰিছিল, আপোনাৰ ঘনিষ্ঠ বুলিও কোৱা হয়, আৰু তেওঁৰ পদত্যাগৰ পাছতে আপুনি পদত্যাগ কৰিছে। বিভিন্নজনে ক'ব বিচাৰিছে যে তেওঁ পদত্যাগ কৰাৰ বাবে আপুনিও দল ত্যাগ কৰিছে। দুলু আহমেদক যদি মই সংগ দিলোহেঁতেন তেতিয়াই হয়তো মই পদত্যাগ কৰিলোঁ, কিন্তু তেওঁৰ লগত থকা কিছুৱে কামৰূপ জিলাই হওক বা আন কিছু বিষয়ববীয়াই তেতিয়াই পদত্যাগ কৰিছিল, মই তেতিয়াতো নকৰিলোঁ। গতিকে দুলুৰ লগত এইটো কোনো সম্পৰ্ক নাই। এতিয়া আপোনাৰ যিটো পৰিকল্পনা কেনেধৰণে কৰিছে, কোন দলত যোগদান কৰিব, ইতিমধ্যে বিভিন্ন চৰ্চাও চলি আছে, গোটেই বিষয়টো কেতিয়া সিদ্ধান্ত ল'ব? মই সিদ্ধান্ত এতিয়াও লোৱা নাই যে মই কোন দলত যাম, কিন্তু দলে দিয়া যিখিনি মোক বিশ্বাসঘাতকতা সেইখিনি কাৰণে মই প্ৰতিবাদ জনাইছোঁ। ইয়াত কোনো ৰাজনৈতিক ক্ষেত্ৰৰ কথা জড়িত নাই। আৰু আমি যদি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনি নিৰ্বাচনী সময়ত দিয়া কথাবোৰ চাওঁ, তেতিয়াহ'লে তেখেতে 10 কোটি টকাৰ যিটো ঘোষণা কৰিছিল তাৰ ইতিমধ্যে 5 কোটি টকা তেখেতে আমাক কাউন্সিলৰসকলক দিছেই। গতিকে তেনে ক্ষেত্ৰত মই যাবলগীয়া হ'লে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতহে যাব লাগিব।
গতিকে মই দলীয় হিচাপে নহয়, তেখেত বিজেপি কৰিছে তেনে নহয়, তেখেতগৰাকী দক্ষ মুখ্যমন্ত্ৰী হিচাপে অসমত যিটো প্ৰগতি বা যিটো উন্নয়নৰ ধাৰা অব্যাহত হৈছে গ'লে মই তেখেতৰ ওচৰতে যাম। দলীয়ভাৱে তেওঁ ক'ত নিয়ে সেইটো তেওঁৰ কথা, কিন্তু মই গ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰতহে যাম, কাৰণ তেওঁৰ লগত এটা মোৰ ঘনিষ্ঠ সম্পৰ্ক আজি নহয়, মই ক'লো যে সদৌ অসম ছাত্ৰ সন্থা থকাৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।